মানুহবিলাকে কয় পইচা ইনকাম কৰিবলৈ গৈছে, পইচা একজাপ আনিবগৈ এতিয়া, মানুহক ঠগি আমুক কৰি তামুক কৰি, মানে বিভিন্ন ধৰণৰ কথা। তেওঁলোকৰ মতলবটোৱেই বেলেগ ধৰণৰ, মানে তেওঁলোকৰ যোৱাই নাই, সেই তেওঁ বেয়া ৰাস্তাত আৰু থুই পেলাই কিছুমানে ওলাই যোৱাৰ লগে লগে থুইকৈ এনেকৈ থুই পেলাই, তেনেকুৱা ধৰণৰ মানে কিছুমান মানুহ। তেনেকুৱা পৰিৱেশো পাইছোঁ মই। মোক কৈছিলে চিপছৰ মেচিনটো কি বোলে হেৰি প্ৰদৰ্শনী দেখাবৰ কাৰণে, কি প্ৰদৰ্শনী দেখাবৰ কাৰণে আনিলি চিপছৰ মেচিনটো বুলি কৈছিলে। কিন্তু মোৰ নিজৰ দিমাগেদি মই চলাই মেচিনটো আনিছোঁ। ট্ৰেক্টৰ আনিব কৈছিলে। মই বাৰু পথাৰত গৈ হাল বাম নেকি, ট্ৰেক্টৰ আনিম, কাৰোবাৰ মাটি চহামগৈ নেকি বাৰু। মই যদি মতা মানুহ হোৱা হ'লে মই তেতিয়া ট্ৰেক্টৰ এখন আনিলে হ'ল হয়। কিন্তু মই চিপছৰ মেচিনটো বনাইছোঁ মোৰ নিজৰ বিবেকে, মই নিজে আইডিয়া কৰি আনিছোঁ আৰু বনাব পাৰিম বুলি আনিছোঁ। বৰ্তমান আমি উপস্থিত আছোঁ ঢকুৱাখানাৰ বাঘপৰাত, আৰু আমি এগৰাকী মহিলা আপোনালোকৰ লগত চিনাকি কৰি দিব বিচাৰিছোঁ, সংগীতা বৰা। তেওঁ নিজৰ ঘৰতে যিহেতু চিপছ তৈয়াৰ কৰা ইতিমধ্যে মেচিন বহাইছে, আৰু সেই মেচিনৰ জৰিয়তে তেওঁ ইয়াতে চিপছ তৈয়াৰ কৰে, আলুৰ হওক বা বিভিন্ন কলৰ হওক চিপছ তেওঁ ইয়াতে তৈয়াৰ কৰে, আৰু তেওঁ সেই চিপছ বিভিন্ন প্ৰান্তলৈ পঠিয়ায়। অসমৰ চুকে কোণে তেওঁ ইয়াৰ পৰা যিখিনি অৰ্ডাৰ পায়, অনলাইন অৰ্ডাৰ, তাৰ জৰিয়তে তেওঁ পঠিয়ায়। তাৰ লগতে তেওঁ দোকানো আৰম্ভ কৰিছে, আৰু একেধৰণে আমি সমগ্ৰ পৰিৱেশ দেখুৱাই আছোঁ। বাইদেউ আপুনি যদি অকণমান দেখুৱাই দিয়ে চিপছ কেনেধৰণে তৈয়াৰ কৰে। আলু এয়া মই বাকলি গুচাই আছোঁ, আলু বাকলি গুচাই আছোঁ। এয়া আলু বাকলি বেছি সময় নালাগে, এয়া হৈয়ে গ'ল মোৰ বাকলি গুচাই। কেইটামান ছেকেণ্ডতে আলু বাকলি গুচাই হৈ গ'ল, আৰু তাৰপিছতে 1 কুইণ্টেল আলু আপুনি 3 ঘণ্টাতে আপুনি পেকেট কৰি ক্লিয়াৰ হৈ যায়, আৰু পেকেট কৰি ক্লিয়াৰ হৈ যায় 3 ঘণ্টাত। ইয়াৰ পিছত কি কৰে গুচোৱাৰ পিছত, আৰু তাৰপিছতখিনি দেখাওক। আলু গুচাই হৈ গ'ল, আৰু কেনেধৰণে চিপছ তৈয়াৰ কৰে আমি তাৰ এক পৰিৱেশ আপোনাক দেখুৱাইছোঁ। এই আলু দেখিবলৈ পাব বাকলি অলপো নাই, আৰু পূৰা সম্পূৰ্ণৰূপে যিহেতু বাকলি গুচোৱা হ'ল, আৰু তাৰপিছত তেওঁ পোনে পোনে যিহেতু চিপছ কেনেকৈ তৈয়াৰ কৰে, ইয়াৰ পিছত তেওঁ কি কৰিব লাগিব, আলুখিনি কাটিব লাগিব। গতিকে অটো কাটন মেচিন আছে তেওঁৰ, এইটো অটো কাট মেচিন ন? হয়, নিজে কাটি যাব, নিজে কাটিব, চুইচটো দিলেই হ'ল, অকল যেনেকুৱা চাইজ লাগে ইয়াত দেখিবলৈ পাইছে যে আলুখিনি কটা হৈছে, আৰু এনেধৰণে গোল হৈ ওলাই যায় চিপছৰ জোখেৰে। হয়, চিপছৰ জোখেৰে আপুনি ওলাই যাব, আৰু ওলাই যোৱাৰ পাছত ড্ৰাই কৰিব লাগিব। এয়া হৈ গ'ল মোৰ। তাৰপিছত ইয়াত ড্ৰাই কৰে। আমি যিহেতু ড্ৰায়াৰ মেচিনটো চলাওঁতে কিছু সময় লাগে, গতিকে থাকক এইটো মেচিন আমি দেখুৱাবলৈ যত্ন কৰিছোঁ। ইয়াতে ড্ৰাই কৰিব, ড্ৰাই কৰাৰ পিছত আলুখিনি যেতিয়া শুকোৱাৰ পিছত কোনটো মেচিনলৈ লৈ আহে আপোনালোকে? এইটো মেচিনলৈ লৈ যাম। এইটো কি মেচিন কয়? এইখন আপোনাৰ কেৰাহীখন ইয়াতে বনাম আমি, হয়, ফ্ৰাই কৰিম। থাকিলে সেইটো চিপছখিনি হয়, এখন কিমান মানে আপুনি কিমান গৰমত মানে আপুনি দিব সেইটো নিজে চাই ল'ব লাগিব, আৰু কিমান পাৱাৰ দি পিনে আপুনি বনাব। আৰু সেইটো হেৰিয়তে চিপছটো হৈ যাব। হৈ যোৱাৰ পাছত ইয়াতে আমি মছলা খানা এইটো মেচিন হয়, ইয়াতে মছলা খানিব চিপছৰ, আৰু চুইচটো দিলেই হৈ যায়। প্ৰতিটো কামে চুইচটো দিয়াৰ পাছত আপোনালোকৰ নিজে হৈ যাব। কোনো মানে ইয়াত কষ্টকৰ কাম নহয়। এগৰাকী মহিলাই আপুনি লাখ টকা উপাৰ্জন কৰিব পাৰিব। ইয়াত কোনো অসুবিধা নাই, এগৰাকী মহিলাই কৰিব পাৰে। এই গোটেই মেচিনৰ ছেটটো আপুনিতো আচাৰো বনায়, আচাৰৰ কথা পাতি আমি এতিয়া চিপছৰ যিটো মেচিনৰ গোটেই ছেটটো কিমানমান টকা খৰচ হয়? এইটো আপোনাৰ 6.5 লাখ 7 লাখ সেনেকৈ ওচৰা-ওচৰি আপুনি চৰকাৰৰ ফালৰ পৰা পাইছে? হয়, মই এগ্ৰিকালচাৰ অফিচৰ পৰা পাইছিলোঁ। আধা পইচাটো মোৰ দিব লগা হৈছিলে এগ্ৰিকালচাৰ অফিচত, তো আধা পইচা দি কিনে মই আনিছিলোঁ। আৰু কাগজ পাতিখিনি কৰোঁতে অকণমান টাইম লাগে, আৰু নিজে কাগজ পাত্ৰকেইটা আপোনালোকে নিজে আগতীয়াকৈ গোটাই ল'ব লাগে। আচলতে গোটাই মেলি আপোনালোকৰ বেছি সময় নালাগে ব্যৱসায়টো আৰম্ভ কৰিবলৈ। হয়, ক'ব লাগিব সেই পৰিৱেশ, আৰু আমি সুন্দৰকৈ দেখুৱাইছোঁ, আৰু তাৰ লগতে আচাৰো বনায় তেওঁ। এইখিনি আচাৰ বনাইছে ন? এয়া কলাডিল আচাৰ আছে, আৰু মই গাহৰি মাংস আৰু হেৰিটো বনাওঁ। এতিয়া গাহৰি মাংসটো শেষ হৈ গৈছে, প্ৰায় মানুহে লৈ যায়। জলকীয়া আচাৰ আছে, ঔটেঙা আচাৰ আছে। যিহেতু আমাৰ নিজৰ যিখিনি বাৰীত পাওঁ, আমলখি আচাৰ, আমলখি আমাৰ নিজৰ বাৰীতে আছে, জলফাই আমাৰ বাৰীতে আছে। তো যিখিনি আমাৰ বাৰীতে পাওঁ, সেই বাৰীৰ বস্তুখিনি আমি আচাৰ বনাবলৈ চেষ্টা কৰোঁ। সেইখিনিয়ে বনাওঁ। পেকেজিং মেচিন আছে, চুইচ দিলে হৈ যায়। এইটো পেকেট, আৰু এইখিনি পেকেট কেজি আৰু পেকেট এইবিলাক আনিছোঁ। আপোনাৰ চিপছ বনোৱা আইডিয়াটো ক'ৰ পৰা আহিলে?
চিপছ বনোৱা আইডিয়াটো মোৰ ফাৰ্ষ্টে ইউটিউবত সৰু এটা মেচিন 50 টকীয়া মেচিন মই পাইছিলোঁ 50 টকীয়া মেচিনটো চাইছিলোঁ মই তাৰপিছত সেইটো আনিয়ে ব্যৱসায় কৰিম বুলি ভাবিছিলোঁ তো 50 টকীয়া তাৰপাছত এগ্ৰিকালচাৰ অফিচলৈ গ'লোঁ ছাৰক ক'লোঁ যে মোৰ চিপছ বনোৱা ছাৰ মেচিন এটা দিব পাৰিব নেকি বুলি ক'লোঁ তো তেওঁলোকে এমাহৰ ভিতৰত মোক এপ্লাই কৰি চিপছ বনোৱা মেচিনটো দিলে আপুনি সাবসিডিত পাই গ'ল সাবসিডিত পাই গ'লোঁ মই বহুত কম খৰচতে সেয়ে আপোনালোকৰ যদি আপোনালোকে বনাবলৈ চেষ্টা কৰে বা বনাম বুলি ভাবে তো চবেই সহায় কৰিব প্ৰতিটো অফিচৰ পৰা আপোনালোকক সহায় কৰিব তো গাঁৱৰ মহিলাবিলাক ওলাই আহক তো এনেকৈ এতিয়া আপুনি ঢকুৱাখানাত নিজে দোকানো আৰম্ভ কৰিছে দোকানো আৰম্ভ কৰিছোঁ মই এখন তাত মোৰ পিয়ৰ মুগাৰ পাব পাট কাপোৰ পাব মিচিং যোৰা পাব বিভিন্ন ধৰণৰ ৰিহা পাব কাপোৰ আৰু ধৰক দৰা হয় কাপোৰ পাব আকৌ চাউল জহা চাউল বাও চাউল যেনেকুৱা ধৰণৰ চাউল লাগে তেনেকুৱা ধৰণৰ মই নি পিনে থওঁগৈ দোকানত বিক্ৰী হৈ আছে দোকানত হয় দোকানতে লৈ গৈছোঁ দোকানতে বিক্ৰী কৰোঁ গোটেইখিনি চিপছ বিক্ৰী কৰোঁ কাপোৰ কানি লগতে যিখিনি মানে আচাৰ আৰু চাউল সব আৰু হয় তেওঁ লাহেকৈ ঘৰৰ পৰা ওলাই গ'ল দোকানলৈ আৰু এতিয়া দোকানত ঢকুৱাখানাৰ মাজমজিয়াত তেওঁ দোকান খুলিছে আৰু তাতে যিসকল গ্ৰাহক তাৰ পৰা তেওঁলোকে লৈ যায় কিন্তু বাইদেউ এনেকুৱা কথা যে যেতিয়া এটা মানুহে ব্যৱসায় কৰিবলৈ যায় বহুত কথা আহি পৰে বহুত বাধা আহি পৰে আপোনাৰ জীৱনলৈ চাগে বাধা আহিছিলে আপুনি যেতিয়া চিপছৰ মেচিনটো কিনিবলৈ লৈছিলে তেতিয়া কেনেকুৱা ধৰণৰ কথা আহিছিলে বহুত কথা আহিছিলে বিভিন্ন ধৰণৰ গাঁৱৰ মানুহে ওলাই যোৱাৰ লগে লগে বিভিন্ন ধৰণৰকৈ কথা কয় মোক ধৰক ক'লে গৈছে কি কৰিছে বিভিন্ন ধৰণৰ পিছা কৰে আৰু মানুহবিলাকে তো সিমানখিনি বাধা নেওচি মই নিজৰ ভৰিত নিজে আজি মিলাব পৰা হ'লোঁ ধৰক সহায় হাঁহি থাকিব আৰু তো সেইটো কথা আপোনালোকে শুনি থাকিলে এগৰাকী বয়ে যেতিয়া ব্যৱসায় কৰিবলৈ বাহিৰলৈ ওলাই যায় বহুত মানে মানুহৰ কথা শুনিবলগীয়া হয় বহুত কথা শুনিছিলোঁ ময়ো শুনিছিলোঁ কোনোবা এটা অফিচতো ক'ৰবাত কোনোবা ইটিকিঙো কৰে কিছুমান মানুহে কিন্তু বেয়া ইংগিত দিব বিচাৰে কিছুমান মানুহে ক'ৰবাত এজনহে দেই চব মানুহ নহয় কিন্তু ক'ৰবাত এজনে কিন্তু আমাৰ ঢকুৱাখানাত প্ৰতিজন মানুহে মোক প্ৰতিটো অফিচৰ পৰা বহুত সহায় কৰিছে আৰু এই চেগতে মই আমাৰ BPM ছাৰ আৰু এগ্ৰিকালচাৰ অফিচ আৰু আমাৰ ফাৰ্ষ্টে মোৰ মানে বেছি ভগৱান মোৰ অজিত গগৈ ডাঙৰীয়া ছাৰ তেখেতলৈ একদম মোক কৈছোঁ নহয় বহুত সহায় কৰিছে প্ৰতিটো মানে খোজতে সহায় কৰিছে আৰু তেওঁ এইখিনি বস্তু মই আচলতে কি কৰোঁ তেওঁ চাই গৈছে আচলতে চাই মেলি মোক গম পাইছে মই যে কিবা এটা হয় মই 6 লাখ টকা PMFME লোন পাবলৈ সক্ষম হৈছোঁ সাবসিডি পালোঁ লৈ কাম কৰি আছোঁ ঠিক আছে এতিয়া লোনো মাৰি হৈ গৈছে মাৰি আছে ফাৰ্ষ্টে মই লোন মাৰি আছোঁ ফাৰ্ষ্টে মই নিজৰ পইচাই মানে এইবিলাক কাম কৰিছিলোঁ নিজৰ পইচাই আনিছিলোঁ তাৰপিছত দোকানখন যেতিয়া মোৰ ল'বলৈ হ'ল চিপছৰ এইখিনিতো বিক্ৰী কৰিব লাগিব তো PMFME সেই লোনটো এপ্লাই কৰিলোঁ এতিয়া দোকান এখনো ল'লোঁ আৰু চাৰিআলিত মানে দোকান এখন লোৱাৰ সম্ভৱ নহয় এগৰাকী মহিলাৰ কাৰণে তো আপোনালোকে জানে আজিকালি চিকিউৰিটিটো বহুত লয় গতিকে তাৰ মাজত কৰিব আছে ঠিক আছে আৰু এটা কথা আপোনাক জানিব বিচাৰিছোঁ যে এটা সময় আছিল আপুনি যেতিয়া চিপছৰ মেচিন গাঁৱলৈ আনিছিলে ইমান ভিতৰৰ এখন গাঁৱলৈ যেতিয়া চিপছৰ মেচিন আছিলে মানুহে আপোনাক ট্ৰেক্টৰ কিনিবলৈ কৈছিলে মোক কৈছিলে চিপছৰ মেচিনটো কি বোলে হেৰি প্ৰদৰ্শনী দেখাবৰ কাৰণে আনিলি চিপছৰ মেচিনটো বুলি কৈছিলে কিন্তু মোৰ নিজৰ দিমাগেদি মই চলাই মেচিনটো আনিছোঁ ট্ৰেক্টৰ আনিব কৈছিলে মই বাৰু পথাৰত গৈ হাল বাম নেকি ট্ৰেক্টৰ আনিম কাৰোবাৰ মাটি চহামগৈ নেকি বাৰু মই যদি মতা মানুহ হোৱা হ'লে মই তেতিয়া ট্ৰেক্টৰ এখন আনিলে হ'ল হয় কিন্তু মই চিপছৰ মেচিনটো বনাইছোঁ মোৰ নিজৰ বিবেকে মই নিজে আইডিয়া কৰি আনিছোঁ আৰু বনাব পাৰিম বুলি আনিছোঁ তো আপোনালোকে ধৰক বেলেগৰ কথা নুশুনিব আচলতে নিজেই কৰক আপুনি কিমানলৈকে উপাৰ্জন কৰিব পাৰিছে মই এতিয়া 30,000 ওপৰত উপাৰ্জন কৰোঁ প্ৰতি মাহতে ধন্যবাদ জনালোঁ আৰু এই ধৰণৰ পৰিৱেশ মই পুনৰ কৈছোঁ বাধা থাকিব বিভিন্নজনে বিভিন্ন কথা ক'ব তাৰ মাজতে আমি আগুৱাই যাব লাগিব যাতে সমাজৰ এগৰাকী পৰিচিত ব্যক্তি হিচাপে নিজৰ কামখিনি কৰি যাব পাৰোঁ প্ৰতিষ্ঠা লাভ কৰিব পাৰোঁ আৰু বাইদেউগৰাকী তাৰে তেওঁ আচলতে সংগীতা বৰাৰ কওকচোন মোক প্ৰথমতে ওলাই যাওঁতে মানুহে বিভিন্ন ধৰণৰকৈ কথা কৈছিলে ওচৰতে বুঢ়ী আইতা এগৰাকীও আছে তেখেতে কৈছিলে ওলাই যোৱাৰ লগে লগে মানুহবিলাকে কয় পইচা ইনকাম কৰিবলৈ গৈছে পইচা একজাপ আনিবগৈ এতিয়া মানুহক ঠগি আমুক কৰি তামুক কৰি মানে বিভিন্ন ধৰণৰ কথা তেওঁলোকৰ মতলবটোৱেই বেলেগ ধৰণৰ মানে তেওঁলোকৰ যোৱাই নাই সেই তেওঁ বেয়া ৰাস্তাত আৰু থুই পেলাই কিছুমানে ওলাই যোৱাৰ লগে লগে থুইকৈ এনেকৈ থুই পেলাই তেনেকুৱা ধৰণৰ মানে কিছুমান মানুহ তেনেকুৱা পৰিৱেশো পাইছোঁ মই থুই পেলাই মানে তেনেকুৱা ধৰণৰ কিছুমান মানুহে তেনেকৈ ওলাই গৈছিলোঁ ফাৰ্ষ্ট টাইম ঘৰৰ মানুহেও ভাবিছিলে মানুহে যিহেতু যি টি পোক ভৰাই দিয়ে মূৰত ঘৰৰ মানুহে ভাবে ওলাই যাব নালাগে ঘৰৰ বোৱাৰীজনী ঠক তেনেকৈ বুলি কয় কিন্তু তাৰ মাজতে চেক এটা মানে ঘৰত যিখিনি দায়িত্বখিনি পালন কৰি মই মানে ওলাই গৈছিলোঁ ওলাই গৈ পটককৈ সেইটো অফিচত গৈ কোনোবা এখন কাগজ লাগে নহয় সেইখন কৰি থৈ আহিছিলোঁ পটককৈ গৈ কৰি থৈ আহোঁ আজি এইখিনি পৰ্যায় পাইছোঁহি তো এতিয়াও ঘৰৰ মানুহে
ছাপোৰ্ট কৰে আৰু সকলোৱে ছাপোৰ্ট কৰে বাৰু এতিয়া ধন্যবাদ জনালোঁ আৰু এনেধৰণে দেখা গৈছে কি সুন্দৰকৈ তেওঁ কৰিছে আৰু সাহসী এগৰাকী মহিলা আৰু তেওঁ জীৱনত সাহস কৰিছে কিবা এটা কৰা আৰু সেইকাৰণে ঘৰতে চিপছৰ মেচিন বহুৱাইছে কাপোৰ বিকিছে তেওঁ আচাৰ বিকিছে তেওঁ কি কৰা নাই গতিকে প্ৰতি কেক বিক্ৰী কৰে তেওঁ ঘৰতে গতিকে নিজৰ ঘৰত থাকিও যে মানুহে কাম কৰিব পাৰে আৰু আনৰ সমাজৰ বেয়া কথাবোৰ বাদ দিও মানুহ ভাল হ'ব পাৰে নিজৰ ধৰণে কাম কৰিব পাৰে তাৰে উদাহৰণ হ'ল এই সংগীতা বৰা